এটা ব্ৰেকিং নিউজ জোৰাবাটত বানৰ মাজতে ভয়ংকৰ ভূমিস্খলন 12 মাইলত ভূমিস্খলনত আহত শিশুসহ 3 জন এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি ভূমিস্খলনত বাসগৃহটোৰ বিস্তৰ ক্ষতি সাধন দেৱাল ভাঙি পাহাৰৰ মাটি সুমুৱাৰ লগতে ঠায়ে ঠায়ে মেলিছে ফাঁট ভূমিস্খলনত কথম্পি প্ৰাণ ৰক্ষা পৰে আন কেইবাজনৰো এফালে জোৰাবাটত বানৰ তাণ্ডৱ আনফালে ভয়ংকৰ এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে দৃশ্য দেখুৱাইছো এয়া 12 মাইলত ভূমিস্খলনত আহত হয় শিশুসহ 3 জনকৈ লোক এটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি এই ভূমিস্খলনত বাসগৃহটোৰ বিস্তৰ ক্ষতি সাধন হৈছে প্ৰতিটো কোঠাই এনেদৰে সেদেলি ভেদেলি হৈ পৰিছে ছিন্ন ভিন্ন হৈ পৰিছে পাহাৰৰ পৰা এটা বৃহৎ অংশ খহি পৰাত এই বাসগৃহটো ভাঙি এক প্ৰকাৰ চুৰমাৰ যতনিকি পৰিয়ালটোৰ 3 জন সদস্য আহত হৈছে শিশুসহ 3 জন সদস্যক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দেৱাল ভাঙি পাহাৰৰ মাটি সুমুৱাৰ লগতে ঠায়ে ঠায়ে ফাঁট মেলিছে ভূমিস্খলনত কথম্পি প্ৰাণ ৰক্ষা পৰিছে আন কেইবাজনো লোকৰ আমাৰ সতীৰ্থ মৌসম বৈশ্যৰ সৈতে সংযুক্ত হৈছো মৌসম আৰু কি তথ্য লাভ কৰিছে ভয়ংকৰ এই ভূমিস্খলনৰ হয় জয়ন্ত নিশ্চয়কৈ পুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলতে ভূমিস্খলন সংঘটিত হ'ল আৰু ভয়ংকৰভাৱে ঘৰৰ ওপৰত যি মাটি পাহাৰৰ মাটি খহি পৰিলে তাৰ ফলত ঘটনাটো আহত হ'ল লোকসকল আৰু নিশ্চয়কৈ দ্বিতীয়টো ভূমিস্খলনৰ ঘটনা আহিছে মৌপুৰৰ পৰা সোণাপুৰৰ মৌপুৰ যি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল সেই অঞ্চলৰ পৰা বৰ্তমান ভূমিস্খলনৰ খবৰ আহিছে আৰু তাত 3 গৰাকী লোক শিশুসহ 2 গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে তেওঁলোকৰ নামকেইটা হৈছে মৌপুৰত যি ভূমিস্খলনত আহত চন্দ্ৰমাৰাক বয়স 35 বছৰ সুনিতা চাংমা বয়স 25 বছৰ আৰু ৰিকনাথ চাংমা বয়স 7 বছৰ বুলি জানিব পৰা গৈছে আৰু আটাইকেইজনকে মেঘালয়স্থিত আৰহি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে জয়ন্ত এই মুহূৰ্তত প্ৰশাসনে কি ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে হয় নিশ্চয়কৈ প্ৰশাসনে ঘটনাস্থলীলৈ গৈছে আৰু ঘটনাৰ বুজ লৈছে আৰু নিশ্চয়কৈ এই মুহূৰ্তত ক'ব লাগিব আজিৰ দিনটোত পুৱাৰে পৰা 2টা ভূমিস্খলনৰ ঘটনা আজি জোৰাবাটৰ 12 মাইলৰ সমান্তৰালকৈ মৌপুৰতো সংঘটিত হ'ল সোণাপুৰৰ মৌপুৰতো সংঘটিত হ'ল ভূমিস্খলন আজি দিনটোত পুৱাৰ ভাগত 2টাকৈ ভূমিস্খলনৰ ঘটনা 5 গৰাকী লোক আহত ইয়াৰে যি মৌপুৰৰ ঘটনাত আহতসকলৰ নামকেইটা পুনৰবাৰ কৈছো মৌসম সংযুক্ত হৈ থাকিব এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আনটো ভূমিস্খলনৰ ঘটনা এয়া দ্বিতীয়টো ভূমিস্খলনৰ খবৰ ইতিমধ্যে মৌসুমে উল্লেখ কৰিছে য'ত নেকি সোণাপুৰৰ মৌপুৰতো সংঘটিত হৈছে ভূমিস্খলন আৰু এই ঘটনাটো শিশুসহ 3 জন আহত হৈছে আহত চন্দ্ৰমাৰাক সুনিতা চাংমা আৰু 7 বছৰীয়া ৰিকনাছা চাংমা আহত 3ওকে আৰহি হাস্পতালত ভৰ্তি কৰোৱা হৈছে জোৰাবাটত এটাৰ পিছত আনটো 2টাকৈ ভূমিস্খলনৰ ঘটনা জোৰাবাট অঞ্চলত 2টাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ইয়াৰ পূৰ্বে আমি জনাইছো 12 মাইলত ভূমিস্খলনত এটা পৰিয়ালৰ বাসগৃহত বিস্তৰ ক্ষতি 3 জন আহত কথম্পি এটা পৰিয়াল প্ৰাণ ৰক্ষা পৰিছে আন কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰিছে একেদৰে সোণাপুৰৰ মৌপুৰত দ্বিতীয়টো ভূমিস্খলনৰ ঘটনা আহত হৈছে শিশুসহ 3 জন আহত কেইজন চন্দ্ৰমাৰাক সুনিতা চাংমা আৰু 7 বছৰীয়া ৰিকনাছা চাংমা 3ওকে আৰহি হাস্পতালত ভৰ্তি কৰোৱা হৈছে মৌসম হয় জয়ন্ত নিশ্চয়কৈ পুৱাৰে পৰা হৈছিল যিহেতু বৰষুণ আৰু সমান্তৰালকৈ জুবিন ক্ষেত্ৰতো বজ্ৰপাত পৰিছিল আৰু জোৰাবাটত কৃত্ৰিম বান বৰ্তমান কিছু খাম কাটিছে যদি যান-জঁট আঁতৰা নাই জয়ন্ত আৰু এনেদৰে বৰষুণ হৈ থাকিলে আৰু অধিক বৰষুণ হ'লে নিশ্চয়কৈ ভূমিস্খলনৰ ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি কিয়নো পূৰ্বতেও দেখা গৈছিল বিগত বৰ্ষবোৰতো বৰষুণৰ সময়ত এনেদৰে ভূমিস্খলন হয় আৰু ইয়াৰ ব্যতিক্ৰম নহল এই বছৰো আৰু এইবাৰো এনেদৰে 2টাকৈ আজিৰ দিনটোতে 2টাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হ'ল জয়ন্ত বাকি জোৰাবাটৰ পানীৰ খবৰ কেনেকুৱা কি বানৰ পৰিস্থিতি কেনেকুৱা বৰ্তমান যান বাহনৰ চলাচল সুচল হৈছে নে নাই হয় জয়ন্ত যান বাহন কিছু সুচল হৈছে পানী কমিছে কাৰণ জোৰাবাটত কম সময়ৰ ভিতৰতে বৰষুণ দিয়াৰ পাছত কম সময়ৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত সেই পানী কমি যায় যদিও আজি কিছু অধিক সময় পলম হ'ল বা অধিক সময় যাত্ৰীসকলে কৃত্ৰিম বানত আবদ্ধ হ'ব লগা হ'ল যান-জঁট কিছু কমিছে যদিও জয়ন্ত পানী কমিছে যদিও যান-জঁট কিছু আছে আৰু নিশ্চয়কৈ আৰু অধিক তথ্য আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ জনাম জয়ন্ত ধন্যবাদ মৌসম 2টাকৈ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ইয়া আমি দৃশ্য দেখুৱাইছো মৌপুৰত ভয়ংকৰ ভূমিস্খলন 12 মাইলত ভয়ংকৰ ভূমিস্খলন এই ভূমিস্খলনত ইতিমধ্যে কেইবাজনো আহত হৈছে আহতসকলক উদ্ধাৰ কৰা হৈছে
আৰু ইয়াৰ পিছত আতংক পুনৰ বৃদ্ধি পাইছে এই অঞ্চলটোৰ পাৰ্শ্বৱৰ্তী স্থানসমূহত থকা ঘৰসমূহতো এই মুহূৰ্তত আতংক স্থানীয় আৱাসীসকলৰ মাজত আতংক বৃদ্ধি পাইছে দেৱাল খহি এয়া ভয়াৱহ ভূমিস্খলনৰ ঘটনা